হাই ফ্ৰেণ্ড, মই আজি আনবক্সিং কৰিব যাই আছোঁ ডেভিড হানি 750 গ্ৰাম অৰ্ডাৰ দিছোঁ। 497 দাম পৰিছে এইটোৰ। এইটো NMR টেষ্টেড বুলি কৈছে, জাৰ্মানৰ টেষ্টিং হয় এইটো হানিৰ পিয়ৰ টেষ্টিং বুলি কৈছে। এইটো অৰ্ডাৰ দিছোঁ। চাইডৰ ভিডিঅ'টো ভাল লাগিব। মাজেদি ভাঙি ল'লোঁ। এইটো চিচাৰ বটলতো পায়, প্লাষ্টিকৰ বটলতো পায়। চিচাৰ বটলটোৰ দাম বেছি অলপ, প্লাষ্টিকৰ বটলটোৰ দামটো অলপ কম। এইটো চাওক, ডেভিড NMR টেষ্টেড ফৰেষ্ট হানি, আনপ্ৰচেছ ৰ এণ্ড ৰ। এইটো আনপ্ৰচেছ হয়, যেনেকৈ মানে মোৰটো পাৰছে এনেকৈ দি দিছে। এইটো 499 আছে এনে দাম, কিন্তু মোৰ 497 পৰছে। এইটো খুলি কিনে চাওঁ ৰ'ব। FSSAই লাইচেঞ্চ আছে এইটো মেপ ডেটটো ক'ত আছে? মেপ ডেটটো জুলাই 25, তেতিয়াহ'লে এইটো জানুৱাৰী পৰি আছে। 7 মাহ হৈ গ'ল এইটো। জুলাই, আগষ্ট, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, 6 মাহ হৈ গৈছে। হানিৰ এক্সপায়াৰী ডেট নাথাকে। এইটো খুলি কিনে দেখাওঁ আপোনালোকে কেনেকুৱা আছে, কেনেকুৱা হৈছে। চিল পেকেজিং আছে। এইটো উঠাই চাওঁ ৰ'ব। এইটো খুলিলোঁ মই। টেষ্টটো বঢ়িয়া। এইটো অৰিজিনেল মদৰ টেষ্ট, অৰিজিনেল বুলিয়ে কৈছে মদটো। NMR টেষ্টিংটো এইকাৰণে কৰাই যায়। ৰ'ব, আঠা হৈ গৈছে। এইটো মদটো চাই লওক। আপোনালোকে এইটো অৰ্ডাৰ দি চাব পাৰে। অৰিজিনেল মদ, পেকেজিং বঢ়িয়া হৈছে। পেকেজিং বঢ়িয়াকৈ সোমাই দিয়ে। ঢাকনিটো মই দিলোঁ। এনেকুৱা পেকেজিঙত দিছে। বেয়া নহয়। তাৰমানে দোকানত আপুনি এইবিলাক কিনিব নোৱাৰে, যিবিলাক এই বেলেগ ব্ৰেণ্ডৰ আছে, চব চুগাৰ মানে কৰা। এতিয়া NMR টেষ্টেডটোৱে বৰ্তমান আছে। আপুনি ইউটিউবত চাব পাৰে NMR টেষ্ট হানিটো পিয়ৰ হয়নে নহয়। যিকেইটা হানিত NMR টেষ্ট আছে বৰ্তমান, সেইকেইটা টেষ্ট আপুনি আৰু বিশ্বাস কৰিব পাৰে আৰু। তথাপিও আৰু কোম্পানীৰ বস্তু নিজে পাৰি খোৱাটো বেলেগ কথা। সেইটোতো পূৰা নেচাৰেলে, বা য'ত মহৰ ফাৰ্ম আছে তাৰ পৰা ডাইৰেক্ট যাই কিনে আপুনি কিনাটো। কিন্তু এইটো বেটাৰে। এইটো মই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে, গম পাম। আপোনাৰ ফিডবেকটো পিছত মই জনাম, যেতিয়া ঠিকে পাওঁ মই এইটো। ঠিক আছে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে আপোনালোকে। লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।